নমস্কাৰ। আজিৰ মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল যে এই যে কেইদিন আগতে বা এতিয়াও বৰ্তমানেও কিছুমান ল'ৰাই যে অনলাইন গেম খেলি আছিল, সেই গেম খেলি থকা ল'ৰাবোৰ এতিয়া অলপ সাৱধান হ'ব লাগিব। কাৰণ অলৰেডি বহুতো কেছ হৈ গৈছে, বহুতো নামত বেংক একাউণ্ট ফ্ৰীজ হৈ গৈছে, লিন হৈ গৈছে। তো সেই ল'ৰাবোৰকে কৈছোঁ, বাবু এতিয়া তোমালোকে অলপ শান্ত হৈ যোৱা। কাৰণ যদি একবাৰ তোমাৰ চাইবাৰ ক্ৰাইমত আহি যায় তোমাৰ নাম সেইটো ইমান সহজতে তুমি গুচাব নোৱাৰা, যিমানে পইচা খৰচ নকৰা কিয়। চ' তোমালোকে যদি ভালকৈ যদি জীৱনটো যাপন কৰিব বিচাৰিছা, আজিলৈকে যিমান ভুল কৰিছা আৰু এতিয়ালৈকে যদি কোনো প্ৰব্লেম হোৱা নাই তেতিয়াহ'লে ঠিকে আছে, ভাল কথা। বিশেষ মোৰ হিচাপে বহুত ভাল কথা। কিন্তু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈ গৈছে যে সেই গেম যে খেলিছে ল'ৰাবোৰে, তো এইবিলাক কি কৰিছে, ইহঁতে বেলেগৰ একাউণ্ট ভাড়া লৈ খেলিছে। যে পইচা ট্ৰানজেকশ্যনটো যে কৰিছে বেলেগৰ একাউণ্ট দি কৰিছে। তো এই যে এনেকুৱা ধৰণৰ কাম, যিবিলাক মানুহে ভাড়া দিছে একাউণ্ট, এতিয়া ইহঁতৰ চাওক, ইহঁতৰতো তেনেকুৱা একো ভুল নাছিলে নহয়। তো এতিয়া ইহঁতে ফচি গ'ল ইহঁতৰ কাৰণে। চ' ভাড়া দিয়া মানুহবিলাকক কৈছোঁ, আপোনালোকৰ সেই 5,000 বা 5,000 2,000ৰ কাৰণে যে ভাড়া দিছিলে, এতিয়া আপোনাৰ যে এতিয়া জেল হ'ব পাৰে, 1 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে এইটোৰ কাৰণে। তো এইটোৰ দায়িত্ব কোনে ল'ব? এইটোৰ দায়িত্ব ল'বৰ কাৰণে কোনে আছে? আপুনি ভাড়া দিছিলে, ঠিকে আছে, তেতিয়া আপুনি বুজি পোৱা নাছিল। এতিয়া সাৱধান হৈ যাওক, এতিয়া আৰু ভাড়া চাড়া নিদিব। বহুত জেগাত বহুতো এৰেষ্ট হৈ আছে। এজ এ এডভকেট মই এজন উকিল হিচাপে আপোনাক কৈ আছোঁ, কাৰণ মোৰ ইয়াত অলৰেডি 5টা কেছ আহিছে। 2টাক মই বেইল কৰাই দিলোঁ, আৰু 3টা আহিছে, ইহঁতৰ এতিয়ালৈকে একো হোৱা নাই। জাষ্ট কি কয়, বেংক একাউণ্টটো ফ্ৰীজ হৈছে, কাৰোবাৰ লিন হৈ আছে, ইহঁতে একো নাজানে কি হৈ আছে। বেংকত যায়, বেংকৰ পৰা ইহঁতক ৰেছপন্স নিদিয়ে ভালকৈ। তো এই যে ৰেছপন্স দিয়া নাই, বেংকে ৰেছপন্স কৰা নাই, ইহঁতে ভয় খাইছে বাৰু। ইহঁতৰ অঞ্চলৰ এলেকাৰ পৰা 2-এটা এৰেষ্ট হ'ল। তো ইহঁতৰ এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে ভালকৈ শুব পৰা নাই, সেইটোৰ কাৰণে ইমানেই ইহঁতৰ কষ্ট হৈছে এতিয়া। তো এই যে এই ধৰণৰ কাম, চাওক, কাৰোবাৰ যদি এতিয়া কি হৈছে, এতিয়া আপুনি ভয় খাই আছে যে মইতো গেম খেলিছোঁ, ইমান পইচা কিমান কৰিছে নাজানো, কিন্তু ইমানকৈ ইনকাম কৰিছোঁ বা কৰা নাই সেইটো মই ক'ব নাযাওঁ। বাট যদি কাৰোবাৰ তেনেকুৱা হৈ আছে যে এতিয়ালৈকে গেম খেলিয়ে আছে, তো সাৱধান হৈ যাওক। জেল খাটাটো ইহঁতৰ নিশ্চিত। যিবিলাকে লাখ লাখ টকাৰ কি কৰিছে, ট্ৰানজেকশ্যন কৰিছে, তো ইহঁতেতো জেলত যাবই। একবাৰ যদি চাইবাৰ ক্ৰাইম লাগি যায় নহয়, তো জেলত যোৱাটো কনফাৰ্ম। আৰু মই ইয়াত যে 2টা বেইল কৰালোঁ, এই 2টা বেইল কৰা ল'ৰা 2টা যে আছিল, এটা হ'ল তোমাৰ সেই বিলাচুপাৰা এইফালৰ। তো ইয়াৰতো চাইবাৰ ল লাগি গ'ল। লাগি যোৱাৰ পিছত ইয়াৰ একাউণ্টটো যে ফ্ৰীজ কৰিছে, ক'ৰ পৰা কৰিছে সেইটো চালোঁ। তো এইবিলাক বস্তু বহুত ভয়ানক হৈ আছে দিনক দিনে। চ' আপোনালোকে সাৱধান হৈ যাওক, যাতে এনেকুৱা কাম নকৰে। আৰু একাউণ্ট ভাড়া দিয়াবিলাকক মই বিশেষকৈ কৈছোঁ, আপোনালোকে একাউণ্টটো কেতিয়াও এই পইচাৰ কাৰণে ভাড়া নিদিব। আপোনাৰ এনেকুৱা আপোনাৰ ওপৰত চাৰ্জেছ লাগিব, ভাড়া লাগিব, আপোনালোকে কল্পনাই কৰিব নোৱাৰিব। আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালো জেলত যাব লগা হ'ব পাৰে। বুজি পাইছে ন? তো সেইকাৰণে কৈ আছোঁ। আৰু যিবিলাকে, মোৰ কথা হ'ল, যিবিলাকে প্ৰপাৰলি অনলাইন গেম খেলিছে, পইচা ঘটিছে, পইচা ইনকাম কৰিছে, ইহঁতৰ জেলত যোৱাটো স্বাভাৱিক, ইহঁতে যাব পাৰে। কিন্তু আপোনালোকে বিনা কি কৰা নজনাকৈ অলপ পইচাৰ কাৰণে আপুনি একাউণ্ট দি দিছে, আৰু সেইটোৰ কাৰণে কি হ'ল, এতিয়া আপোনাৰ একাউণ্ট ব্লক হৈ গৈছে, আপোনাৰ কি কৰিব পৰা নাই।
একাউণ্ট খুলিব পৰা নাই বা পিছত যাই আপোনাক এৰেষ্টো কৰিব পাৰে। তো এইবিলাক কথা মানে বহুত ভয়ানক হৈ আছে দিনক দিনে। আৰু মোৰ ইয়াত বহুত অনলাইনৰ পৰাও বহুত ফোন আহিছিল, অনলাইনৰ পৰা নাম্বাৰ কেনেবাকৈ কানেক্ট কৰিছে, তাৰপিছত আৰু মোক কল কৰিছে। চ' মই সাৱধান কৰি দিছোঁ সকলোকে যে আপোনালোকে সেই অনলাইন গেম খেলে ল'ৰাবিলাক যে ইহঁতক একাউণ্ট নিদিব, আপোনালোকৰ একাউণ্ট নিদিব, OTP নাম্বাৰ নিদিব, আধাৰ কাৰ্ড নিদিব। বুজি পাইছে নে নাই? আশা কৰোঁ সকলোৱে বুজি পাইছে। চ' নমস্কাৰ, ধন্যবাদ, ৰাখিছোঁ ইয়াতে।